মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰং ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ তামোলপুৰ নাগৰিজুলি সাতৰবাৰী হাইস্কুলৰ খেলপথাৰত প্ৰচাৰ অভিযান চলায়। তামোলপুৰ আৰু গড়েশ্বৰ বিধানসভা সমষ্টিক লৈ তামোলপুৰ জিলাৰ নাগৰিজুলি সাতৰবাৰী হাইস্কুলৰ খেলপথাৰত বিজয় সংকল্প দিৱসত বিজেপি, UPPL আৰু অগপৰ নিৰ্বাচনী সভাত দৰং ওদালগুৰি সমষ্টিৰ NDAৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে সদৰি কৰা মতে দৰং ওদালগুৰিত দিলীপ শইকীয়াই 3 লাখতকৈ অধিক ভোটত বিজয়ী হ'ব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত দৰং ওদালগুৰি ডিফু আৰু শিলচৰ আছেই। যোৱা দুদিনত নগাঁও আৰু কৰিমগঞ্জ সমষ্টিটো বিজেপিৰ সপক্ষে প্ৰকাণ্ড ঢৌ বৈছে। দ্বিতীয় পৰ্যায়ত হয়তো আমি 5টা সমষ্টিতে জিকি যাম। BPF আৰু কংগ্ৰেছৰ মাজত দ্বিতীয় আৰু তৃতীয় স্থানত প্ৰতিনিধিত্ব হ'ব, কিন্তু মই এইটো নিশ্চিত যে কোকৰাঝাৰত UPPL আৰু দৰং ওদালগুৰিত দিলীপ শইকীয়াই জিকিব। বিজেপিৰ সভাত সংখ্যালঘু লোকসকলে ওলাই আহিছে। আজি ৰূপহী আৰু চামগুৰিত সভা কৰিছোঁ, তাতো যথেষ্ট সংখ্যালঘু লোকৰ সমাগম হৈছে। সংখ্যালঘু লোকসকলে যদি ভোট দিয়ে তেন্তে আমি বহুত ভোটত জয়ী হ'ম। অৱশ্যে কংগ্ৰেছ আৰু AIDFে যথেষ্ট অপপ্ৰচাৰ কৰিব। অহা 2-3টা দিনত এই অপপ্ৰচাৰৰ বিৰুদ্ধে আমাৰ কাৰ্যকৰ্তাসকলে কেনেকৈ যুঁজ কৰে তাৰ ওপৰতো ভোটটো নিৰ্ভৰ কৰিব। আনহাতে নিজৰ ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, তামোলপুৰত মেডিকেল কলেজ চৌহদতে BSc নাৰ্ছিং কলেজ আৰু ডেণ্টেল কলেজ স্থাপন কৰাৰ কথাও সদৰি কৰে। 26 চনৰ ভিতৰত মেডিকেল কলেজ সম্পূৰ্ণ হ'ব। বন্দুকৰ গুলীৰ শব্দত নহয়, এইবাৰ অসমীয়াই কুলি কেতেকীৰ মিঠা মাতত ৰঙালী বিহু পালন কৰিছে বুলিও উল্লেখ কৰে। মাজত দ্বিতীয় আৰু তৃতীয় স্থানৰ কাৰণে প্ৰতিদ্বন্দ্বিতা চলিছে বা চলিব। কোন ছেকেণ্ড হ'ব তাক কোৱা টান। হয়তো BPFও হ'ব পাৰে বা কংগ্ৰেছো হ'ব পাৰে। যদি BTRৰ বাহিৰত দেখা যায় কংগ্ৰেছ ছেকেণ্ড হ'ব যেন লাগে, BTRত আহিলে BPF ছেকেণ্ড হ'ব যেন লাগে। আকৌ দুজন মানুহৰ লগত কথা পাতিলে কয় নহয় কংগ্ৰেছহে ছেকেণ্ড হ'ব। গতিকে তেওঁলোকৰ ভিতৰত দ্বিতীয় আৰু তৃতীয় কোন হ'ব সেইটো আপোনালোকে মোতকৈ বেছি জানিব। কিন্তু মই এটা কথা জানো যে নিশ্চিতভাৱে কোকৰাঝাৰত UPPL জিকিব আৰু দৰং ওদালগুৰিত বিজেপি জিকিব। সংখ্যালঘু লোকসকলে বিজেপিৰ প্ৰতি যথেষ্ট আকৰ্ষিত হোৱা দেখা চাওক, আমাৰ সভা সমিতিত সংখ্যালঘু লোকসকল যথেষ্ট আহিছে। আজি ৰাতিপুৱা মই ৰূপহী চামগুৰিত সভা কৰিছিলোঁ, যথেষ্ট লোকৰ সমাগম। ইলেকশ্যনত যদি ভোট পৰে তেতিয়াহ'লেতো আমি বহুত ভোটত জিকিম। কিন্তু এটা কথা আমি সদায় সাৱধানে থাকিব লাগিব যে কংগ্ৰেছে যথেষ্ট অপপ্ৰচাৰ কৰিব, UDFে যথেষ্ট অপপ্ৰচাৰ কৰিব। গতিকে অহা 2 দিন বা 3 দিন এই অপপ্ৰচাৰৰ বিৰুদ্ধে আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে কেনেদৰে যুঁজিব পাৰে সেইটোৰ ওপৰতে ভোটটো নিৰ্ভৰ কৰিব। থেংক ইউ। ডিফু, দৰং ওদালগুৰি আৰু শিলচৰ আমি আগৰ পৰাই জিকিম বুলি জানো আৰু আমাৰ 11টা চিটৰ ভিতৰত দৰং ওদালগুৰি, ডিফু আৰু শিলচৰ আছেই। যোৱা 10 দিনত কৰিমগঞ্জ আৰু নগাঁও এই 2টা সমষ্টিতে বিজেপিৰ অনুকূলে এটা ঢৌ বৈছে আৰু এইটো ঢৌ নহয়, প্ৰকাণ্ড ঢৌ। অহাকালিও মোৰ মিটিং আছে। মই ভাবোঁ যে নগাঁও আৰু কৰিমগঞ্জত বিজেপিৰ সপক্ষে যি ঢৌ সৃষ্টি হৈছে, হয়তো আমি এই 5টা চিটৰ 5টাতে আমি জিকি যাম। তামোলপুৰ, গড়েশ্বৰ 2টা বিধানসভা সমষ্টিৰ নিৰ্বাচনী সভা আছিলে। জনসাধাৰণৰ বিপুল উৎসাহ। দিলীপ শইকীয়া দৰং ওদালগুৰি সমষ্টিৰ পৰা 3 লাখতকৈও অধিক ভোটত বিজয়ী হ'ব। সেই বিশ্বাস আৰু প্ৰত্যয়েৰে সৈতে মই উভতি যাম। তামোলপুৰৰ পৰা আনন্দ নামচিয়াৰী ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।